অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠীৰ মিচিং জাতীয় সংগঠন TMPK, MMK আৰু TMMKৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত অহা 18 নৱেম্বৰত বিশাল বাঁহ তাক সমাৰোহ আয়োজন কৰিছে। TMPKৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ৰাহুল লয়িঙৰ তত্বাৱধানত ৰাইজৰ পূৰ্ণ সহযোগত চলিছে যুদ্ধকালীন প্ৰস্তুতি। ওপৰ টেমেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ শ্বহীদ কমলা মিৰি ক্ষেত্ৰত নিৰ্মাণ কৰিছে বৃহৎ মূল মণ্ডপ। এই বাঁহ তাক সমাৰোহত প্ৰদৰ্শন কৰিব মিচিং লোককৃষ্টি সংস্কৃতি। বাঁহ তাক সমাৰোহত 100 গৰাকী শিল্পীয়ে একেলগে পৰিৱেশন কৰিব মিচিং সমবেত সংগীত। ইপিনে গুমৰাগ প্ৰদৰ্শন কৰিব 100 গৰাকী শিল্পীয়ে। আনহাতে কেইবাগৰাকীও জনপ্ৰিয় মিচিং কণ্ঠশিল্পী আৰু অভিনেতা অভিনেত্ৰীয়েও অংশগ্ৰহণ কৰিব বাঁহ তাক সমাৰোহত। অসম চৰকাৰৰ শিক্ষামন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীও মুখ্য অতিথি হিচাপে বাঁহ তাক সমাৰোহত উপস্থিত থাকিব। আনহাতে বিধায়ক MACৰ প্ৰতিনিধি, মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয় প্ৰতিনিধি উপস্থিত থাকিব সমাৰোহত। গোলাঘাট জিলাৰ 142খন মিচিং গাঁৱৰ 20,000 মিচিং ৰাইজ সমবেত হ'ব শ্বহীদ কমলা মিৰি ক্ষেত্ৰত। শ্বহীদ কমলা মিৰি ক্ষেত্ৰত নিৰ্মাণৰত মূল মণ্ডপ পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয় তত্বাৱধায়ক ৰাহুল লয়িঙে। গোলাঘাট জিলা TMPKৰ সভাপতি জিতু কুমাৰ বড়ি, সম্পাদক পৰেণ পায়েং, MMKৰ সভাপতি মনেশ্বৰ কুটুম, সম্পাদক উপেন বড়ি, MDKৰ উপসভাপতি গোপাল মিলি, সম্পাদক ৰিতুল মেডক আদিৰ লগতে আন বিষয়ববীয়াই এই বাঁহ তাক সমাৰোহ সাফল্যমণ্ডিত কৰিবলৈ দলে বলে যোগদান কৰিবলৈ মিচিং ৰাইজক আহ্বান জনাইছে মিচিং জাতীয় সংগঠনে। ইয়াতে আমি আজি প্ৰায় 1 মাহ ধৰি আমাৰ ষ্টেজ সেইবোৰ বনাই আছোঁ। নন ষ্টপ আমাৰ দিন ৰাত সংগঠনৰ কৰ্মীসকলে লাগি আছে। TMPK কেন্দ্ৰীয় উপসভাপতি ৰাহুল লয়িং আমাৰ ইয়াতে থাকি তেওঁ নেতৃত্ব দি আমাৰ লগত সম্পূৰ্ণ কামবোৰত ব্যস্ত হৈ আছে। আমি যিমান পাৰোঁ 18 তাৰিখত আমাৰ এই জনৰুম কাবাংখন সফলভাৱে আমি কেনেকৈ আগবঢ়াব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা চলাইছোঁ। সকলো ৰাইজক মুক্ত কণ্ঠে সহযোগ কৰিবৰ কাৰণে মিচিং ৰাইজক আমি আহ্বান জনাইছোঁ। অহা 18 নৱেম্বৰ দিনা বিভিন্ন কাৰ্যসূচীৰে জনৰুম কেবাং অৰ্থাৎ বাৰ্তা সমাৰোহ আমি আয়োজন কৰিবলৈ গৈ আছোঁ। আমি আশা কৰিম এই বাৰ্তাক বা জনৰুম কেবাঙে নিশ্চয় আমাৰ মিচিং সমাজৰ বা মিচিং জাতিৰ যি আমাৰ পাবলগীয়া যি অধিকাৰ ষষ্ঠ অনুসূচী হওক বা অন্যান্য যি আমাৰ সমস্যাখিনি আছে, সেই সমস্যাখিনি আমি ইয়াতে আমাৰ চিন্তা চৰ্চা কৰি তাৰ পৰা দিহা পৰামৰ্শ নিশ্চয় আমাৰ ওলাব। আৰু লগতে আমি এই অনুষ্ঠানত আমাৰ মিচিং জাতিৰ যি কালচাৰ আছে সেই কালচাৰো আমি উপস্থাপন কৰিম। আমাৰ গোটেই গোলাঘাট জিলাৰ 142খন গাঁও আছে। আমি 142খন গাঁৱলৈ গৈছোঁ আৰু প্ৰত্যেকখন গাঁৱতে আমি বাৰ্তা সমিতি গঠন কৰিছোঁ। মিচিঙৰ যিমানখিনি কালচাৰ, যিমানখিনি কৃষ্টি আৰু সংস্কৃতি আছে, সেই কৃষ্টি আৰু সংস্কৃতিবিলাক আমাৰ ইয়াতে প্ৰদৰ্শন কৰিম বুলি আমি ভাবিছোঁ। এইকাৰণে আমি বিভিন্ন গাঁৱত আমি এইখিনি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। প্ৰায় 200 গৰাকী আমাৰ নাচনী আৰু ঢুলীয়া আমাৰ ইয়াতে আমি কৃষ্টি প্ৰদৰ্শন কৰিব। আমাৰ যিটো মিচিঙৰ কৃষ্টি সংস্কৃতি ইয়াতে প্ৰদৰ্শন কৰিম। যে আমাৰ এইটো যিটো বিকাল আয়োজন, এই আয়োজনত আমাৰ যিমান গোলাঘাট জিলাৰ যিমান আমাৰ মিচিং মানুহ আছে, জনসাধাৰণ আছে, আমি প্ৰত্যেককে ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি গোলাঘাট জিলা TMPK আৰু TMMK আমি অনুৰোধ কৰিছোঁ। কোনো দল সংগঠনৰ কথা নাই। বিভিন্ন দল সংগঠনৰ যিবিলাক আমাৰ মিচিং মানুহ আছে, সেই মিচিং মানুহক আমি একত্ৰিত হোৱা যি আমি প্ৰয়াস কৰিছোঁ গোলাঘাট জিলা মিচিং জাতীয় সংগঠনে। এই অনুষ্ঠানত 20,000 অধিক মিচিং মানুহে বা মিচিং ৰাইজে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাৰ যি লক্ষ্য উদ্দেশ্য মিচিং জাতিৰ যি স্বকীয়তা বা যি আমি ঐক্যতাৰে আগবাঢ়ি যোৱা যি প্ৰয়াস কৰিছোঁ, সেই প্ৰয়াসত আমি সফলভাৱে আমি হ'ম বুলি আশা প্ৰকাশ কৰিছোঁ। গোলাঘাট জিলাৰ TMPK আৰু TMMK আৰু MMK জিলা সমিতিৰ উদ্যোগত গোলাঘাটৰ 142খন মিচিং গাঁৱক লৈ বাৰ্তাক জনৰুম কেবাং বাৰ্তাক সমাৰোহটো আয়োজন কৰা হৈছে। গতিকে ইয়াতে প্ৰায় আমি 20,000 মানুহৰ প্ৰতিনিধি টাৰ্গেট কৰিছোঁ। গতিকে সকলো ফালৰ পৰা আমাক খবৰ দিছে যে প্ৰত্যেকখন গাঁৱক খবৰ দিছে যে আমি বলে বলে গৈ সেই সমাৰোহ যোগদান কৰিম আৰু ই এটা আমাৰ পজিটিভ সমাজখনৰ কাৰণে পজিটিভ বাৰ্তা বুলি ভাবোঁ। গতিকে মই আমাৰ ইয়াতে এই সমাৰোহ আৰু আমাক উপস্থিত থাকিম বুলি কথা দিছে আমাৰ অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আৰু লগতে অসম চৰকাৰৰ মাননীয়
কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া আৰু লগতে আমাৰ জনপ্ৰিয় বিধায়ক জোনাই MLA ভুৱন পেগু ডাঙৰীয়া আমাৰ এই সমাৰোহত উপস্থিত থাকিব। লগতে আমাৰ অতিকৈ মৰমৰ মিচিং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু লগতে বানে কেবাঙৰ সভাপতি পৰমানন্দ চাৰিঙীয়া ডাঙৰীয়াও আমাৰ ইয়াত সমাৰোহত উপস্থিত থাকিব। আৰু লগতে আমাৰ মিচিং মিমাক কেবাঙৰ সভাপতিৰ লগতে আমাৰ মিচিং জাতীয় সংগঠনৰ আটাইকেইটা সংগঠনৰ সভাপতি সম্পাদকৰ লগতে কেন্দ্ৰীয় নেতৃত্ব সকলোবিলাক আমাৰ এই সমাৰোহত উপস্থিত থাকিব। গতিকে মোৰ ফালৰ পৰা আমাৰ গোলাঘাট জিলাত TMPK PMMK ফালৰ পৰা সকলো গোলাঘাট জিলাৰ মিচিং ৰাইজক এই সমাৰোহত উপস্থিত থাকিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। ইয়াতে প্ৰথম কথাটো হ'ল আমি জাতীয় সংগঠন হিচাপে মিচিং ৰাইজ যে আমি যে একতা পৰিচয় আমি প্ৰথম আমাৰ মেইন উদ্দেশ্যটো হৈছে মিচিং ৰাইজ এক হিচাপে গোটেই গোলাঘাট জিলাখনত এককভাৱে জীয়াই আছোঁ, সেইটোতে আমি সমাজলৈ বাৰ্তা প্ৰেৰণ কৰিম। আৰু লগতে আমি আগন্তুক দিনত কেনেকৈ কি পদক্ষেপে কি কাম কৰিলে আমি আৰু জাতিটোক আগুৱাই নিব পাৰিম, সেইটোৱে এই দুটা উদ্দেশ্য মহৎ উদ্দেশ্য লৈ মিটিঙত এই কথাখিনি আমাৰ আলোচনা নিশ্চয় হ'বই। গতিকে আগতীয়াকৈ মই কৈ দিয়াটো ভাল নহ'ব। মেইনলি দুটা উদ্দেশ্য লৈ আগত ৰাখি আমি এই কামবিলাক প্ৰস্তুতি কামবিলাক চলাই আছোঁ। 100জনীয়া এটা গীতৰ শুভাৰম্ভৰে আৰু 100জনীয়া এটা ধুমৰাগ নৃত্যৰে আমি প্ৰগ্ৰেমটো আৰম্ভ কৰিম। আৰু ইয়াতে লগতে থাকিব আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী বায় বিনোদ পেগু, ধৰ্মৰাগ পাংজিং আৰু লগতে আমাৰ মিচিং চিনেমা জগতৰ হিৰইন অভিনেত্ৰী মেনাম স্মৃতি উপস্থিত থাকিব আমাৰ প্ৰগ্ৰেমটোত। আমাক সহায় আৰু উৎসাহ যোগাবৰ কাৰণে তেখেতলোক আহিম বুলি আমাক কৈছে। গোলাঘাটৰ শ্বহীদ কমলামিৰি ক্ষেত্ৰৰ পৰা পৱন কামানৰ ৰিপৰ্ট, অসম টুডে।